আছে আমাৰ আৰু যিসকল ছোৱালীয়ে ভৱিষ্যতে বেলেগ এখন ঘৰলৈ যাব তেখেতলোক সেই পৰিয়ালত গৈ তেখেতলোকে যাতে নিজৰ শহুৰ দেউতা বা শাহু মাক যাতে শুশ্ৰূষা কৰিব আপোনালোকক মই ইয়াৰ পিছত মঞ্চলৈ স্বাগতম জনাইছো হিমাংশু দলে ইয়াৰ পিছত আমন্ত্ৰণ জনাইছো জৰ্ণালী পেগু তেখেতক বেদা বৰা নাম ঘোষণা কৰাৰ লগত আহিবলৈ চেষ্টা কৰিব পবিত্ৰ পেগু কৌশিক হাজৰ মহন্ত ডাঙৰীয়া মহেন্দ্ৰ বৰা ডাঙৰীয়া শিক্ষান্ত পৰীক্ষাত মনিকা পেগু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ৰঞ্জন ভূঞা মনোজ মুদৈ সেৱাৰ জৰিয়তে প্ৰতি বছৰে এনেকুৱা ধৰণৰ অনুষ্ঠান আমি আয়োজিত কৰি আহিছোঁ বিশেষ অনুষ্ঠানবোৰ আৰু তাৰ লগতে এইটো এটা অনুষ্ঠান ইয়াত আমি 250 জনৰো বেছি ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনোৱা অনুষ্ঠানটো আয়োজিত কৰিছোঁ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ল'ৰা ছোৱালীখিনিক আৰু এই অনুষ্ঠানটো বিশেষত্ব এইটোৱে যে এই অনুষ্ঠানটোৰ জৰিয়তে আমি আমাৰ অসমৰ সন্তান বা অসমখনক জীয়াই ৰাখিবৰ কাৰণে আমাৰ ব্ৰিটিছৰ লগত যুঁজ দিয়া যিসকল সেনানী সেইসকলৰ আমি লগত সংলগ্ন কৰি পেলাই অনুষ্ঠানভাগ আয়োজিত কৰিছোঁ আৰু আমাৰ দেৰগাঁও অঞ্চলত আমাৰ বিশেষভাৱে দেৰগাঁও স্বপ্নদ্ৰষ্টা বুলি ক'ব পাৰি আজিৰ দেৰগাঁওখনৰ বিষয়ে তেখেতে তেতিয়াই চিন্তা চৰ্চা কৰিছিলে আৰু ব্ৰিটিছৰ লগত যুঁজ দিছিলে আৰু কাৰাগাৰত তেখেত মৃত্যুবৰণ কৰিছিলে আমাৰ পৰম পূজনীয় জীৱেশ্বৰ হাজৰিকা মুক্তিযোদ্ধা জীৱেশ্বৰ হাজৰিকাদেৱৰ নামত আমি এই বঁটা বিতৰণ অনুষ্ঠানটো আয়োজিত কৰিছোঁ তাৰ জৰিয়তে আমি জীৱেশ্বৰ হাজৰিকাদেৱক আমি স্মৰণ কৰিব বিচাৰিছোঁ তাৰ লগতে আমি আৰু যিখিনি ব্যক্তি আছে যিখিনি ব্যক্তি দেৰগাঁও তথা অসমৰ সুনাম কঢ়িয়াইছিলে আৰু অসমক নিজৰ এটা সক্ৰিয় চিনাকি দিছিলে আৰু ব্ৰিটিছৰ কবলৰ পৰা অসমখন আনিবৰ কাৰণে নিজৰ তেজ দিছিলে তেনেকুৱা ধৰণৰ ব্যক্তিবোৰক আমি সন্মান কৰিবৰ কাৰণে ভৱিষ্যত সময়তো আমি এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ আয়োজিত কৰা চিন্তা চৰ্চা কৰিছোঁ তদুপলক্ষে ইয়াত আমি আজি তেখেতলোকৰ পৰিয়ালবৰ্গ ব্যক্তিসকলক মাতিছোঁ নিয়াসৰ যিজন ব্যক্তি মানে দায়িত্বত আছে তেখেতলোকক মাতিছোঁ তেখেতলোকে সুন্দৰভাৱে এই গোটেই অনুষ্ঠানটোৰ বিষয়ে বক্তব্য কৰিছে তাৰ লগতে ইয়াত আমাৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত আছে দেৰগাঁও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীকে আৰম্ভ কৰি আৰু যথেষ্ট গুণীজ্ঞানী ব্যক্তিসকল ইয়াত আমি এটা বস্তু আমি ৰাইজক বিশেষভাৱে অৱগত কৰিব বিচাৰোঁ যে আমাৰ যেনেকৈ জীৱেশ্বৰ হাজৰিকাই হওক আমাৰ গোলাপ হাজৰিকাই হওক আমাৰ মুক্তিযুঁজাৰু তেনেকুৱা বহুত ব্যক্তি আমাৰ আছে দেৰগাঁও অঞ্চলৰ তো এনেকুৱা ব্যক্তিবোৰক আমি সমাজ জীৱনৰ লগত আকৌ পুনৰ চিনাকি কৰি দিয়া আৰু সমাজ জীৱনত তেখেতলোকক সোঁৱৰাৰ এটা আমি চেষ্টা কৰিছোঁ আৰু ভৱিষ্যত সময়তো তেনেকুৱা ধৰণৰ স্বনামধন্য ব্যক্তিসকলক আমি সোঁৱৰাৰ এটা মাধ্যম আমি কঢ়িয়াম আৰু পৰৱৰ্তী পৰ্যায়তো আমি বেলেগ অনুষ্ঠান আয়োজিত কৰিম আৰু বাকী যিবোৰ আমাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ পশ্চিম ব্ৰহ্মপুত্ৰ আছে তাতো আমি এটা বিশেষ কাৰ্যসূচী আৰু দক্ষিণ আহতগুৰি পাৰ্টতো আমি বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আয়োজিত কৰিছোঁ আৰু তাৰ লগতে আমি অঞ্চলৱৰ্তী দেৰগাঁও বিভিন্ন প্ৰান্ততো আমি তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীবোৰক সম্বৰ্ধনা জনোৱাৰ অনুষ্ঠানবোৰ আমি বেলেগ ধৰণৰ ব্যতিক্ৰমী ৰূপত আয়োজন কৰা আমি চিন্তা চৰ্চা কৰিছোঁ আৰু আমি দেৰগাঁও ৰাইজৰ সহায় সহযোগ আৰু মৰম চেনেহ পাই আনন্দিত হৈছোঁ আৰু সেৱাৰ জৰিয়তে এনেকুৱা ধৰণৰ কাৰ্যসূচীবোৰ আমি অনাগত দিনতো লোৱাৰ প্रण বান্ধিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।